আজি ঐতিহাসিক দিনে হয় সবে সাক্ষী হৈ ৰৈছে ইয়াত এই যে এডমিনিষ্ট্ৰেশ্যন যিখিনি মানে ইয়াত ট্ৰেইনীসকল আছে এই ট্ৰেইনীসকল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত অংশগ্ৰহণ কৰিছে আৰু এই যি ট্ৰেইনিঙৰ যি মানে ইয়াত ট্ৰেইনিং এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ যেহেতু ইয়াত স্থাপন কৰাৰ কাৰণে সক্ষম হৈছে তো একমাত্ৰ আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বত আৰু আমি সকলোৱে ইয়াতো 2020 চনৰ 27 জানুৱাৰীত বিটিআৰ ৰেকৰ্ডৰ পিছত ইয়াত বিশেষকৈ শান্তি পৰিৱেশ ইয়াত এটা বিৰাজ কৰিছে শান্তি ইয়াত স্থাপন হৈছে আৰু ইয়াৰ কাৰণে অকল মানে ষ্টাফ এডমিনিষ্ট্ৰেটিভ কলেজত ইয়াত ট্ৰেইনিং আজিৰ পৰা আৰম্ভ হৈছে এইটো নহয় বিভিন্ন কাম কাজবিলাক ইয়াত সুন্দৰভাৱে চলি আছে আমি দেখিছোঁ যে 2023 চনৰ যিটো মেট্ৰিক পৰীক্ষাৰ ফলাফল এই মেট্ৰিক পৰীক্ষাৰ ফলাফলতো আমি চিৰাং জিলাত প্ৰথম অসমৰ যিখিনি জিলা আছে জিলাৰ ভিতৰত আমি প্ৰথম 2023তো মানে স্থান দখল কৰিলে আৰু 2024তো চিৰাং জিলা মেট্ৰিক পাছ কৰাৰ যিটো স্থান প্ৰথমত দখল কৰিলে ঠিক তেনেকৈ হায়াৰ ছেকেণ্ডাৰীটো আমি দেখিছোঁ যে ইয়াত বাক্সা জিলা এইবেলি 2024 চনত ইয়াত যে কলা শাখাত প্ৰথম স্থান দখল কৰিছে আৰু নতুনকৈ গঠিত তামোলপুৰ জিলা বিজ্ঞান শাখাত ইয়াত প্ৰথম স্থান দখল কৰিছে তো এই যি বৰ্তমান বিটিআৰ চৰকাৰ তথা প্ৰমোদ বড়োৰ নেতৃত্বত যি এটা সফল যি এটা নেতৃত্ব এই সফল নেতৃত্বৰ কাৰণে সেইবিলাক হোৱাৰ কাৰণে সম্ভৱ হৈ পৰিছে আৰু আগন্তুক সময়ত ইয়াত বিটিআৰ ৰেকৰ্ডত যিখিনি দফাবিলাক আছে এই দফাবিলাক মানে কাৰ্যকৰী কৰাৰ কাৰণে নিশ্চয় বৰ্তমান চৰকাৰে এই বিটিআৰো বৰ্তমান চৰকাৰে এইটো প্ৰয়াস কৰিছে ইয়াৰ পৰা এনাই আজি ইয়াত যি 82জন ট্ৰেইনী আছে এই 82জন ট্ৰেইনীৰ ভিতৰত আমাৰ বিটিআৰ অঞ্চলৰ পৰা 3জনে ইয়াত ACS পাবলৈ সক্ষম হৈছে আৰু ইয়াৰে এজন সুপাৰ 50 যেটো আমাৰ বিটিআৰ চৰকাৰে যি আৰম্ভ কৰা বডফা সুপাৰ 50 এই সুপাৰ 50ৰ পৰা ইয়াত মানে এজনে পাছ কৰিছে আৰু এজনে ইয়াত অংশগ্ৰহণ কৰিছে অকল যিখিনি ইয়াৰ এইটো হৈছে যে অকল মানে প্ৰশাসনিক বিষয়াৰ এইটো এটা পৰীক্ষা বা এইটো এটা ট্ৰেইনিং হয় তাৰোপৰি সুপাৰ 50 বুলি যদি আমি কোৱা যায় প্ৰশাসনিক বিষয়াৰ বাহিৰেও ইয়াত মানে যিখিনি মানে মেডিকেল লাইনত যাব বিচৰা বিজ্ঞান এই চিকিৎসা লাইনত যাব বিচৰা এইখিনিৰো মানে সফলতা আমি অৰ্জন কৰাটো দেখিছোঁ এইবেলি 2024 চনত যি মানে নিটৰ ৰিজাল্ট ওলাই গ'ল ইয়াত 50 জনৰ ভিতৰত 46 জনে ইয়াত নিট ক্লিয়াৰ কৰিছে আৰু আনপিনেদি যিখিনি অভিযন্তা হোৱাৰ কাৰণে আভিয়াস আছিলে ইয়াৰো 50 জন যেটো সুপাৰ 50 50টাকে বছৰত এডপ্ট কৰা হয় আৰু এই 50 জনৰ ভিতৰত 44 জনে ইয়াত মানে ক্লিয়াৰ কৰা হৈছে নিটটো মানে 48 আছিলে মোৰ অলপ এইটো হৈছে নিটটো 48 আছিলে সুপাৰ 50ৰ পৰা আৰু JEE অভিযন্তা হ'ব বিচৰা সকলে 44 জনে ইয়াত কি কৰিছে ক্লিয়াৰ কৰিছে তো সামগ্ৰিকভাৱে বৰ্তমান যি মানে আন্তঃগাঁথনি উন্নয়ন আৰু যিখিনি মানৱ সম্পদ উন্নয়ন এই মানৱ সম্পদ উন্নয়নৰ লগতে মানৱ সম্পদ উন্নয়ন তীব্ৰগতি এই বিটিআৰ অঞ্চলত আগবাঢ়ি আছে আন্তঃগাঁথনি উন্নয়নৰ লগতে তাৰোপৰি যিখিনি জীৱিকা এই জীৱিকাৰ কাৰণে বৰ্তমান সময়ত এই বিটিআৰ অঞ্চলত তীব্ৰগতিত